হেল্ল' ফিউচাৰ অফিচাৰ্ছ নিউজ পেপাৰ মেড চিম্পলৰ এটা নতুন খণ্ডলৈ মই মহাশ্বেতাই আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহৰ ভিতৰত আমি প্ৰথমতে আজি বুলেট প্ৰুফ জেকেটৰ ওপৰত অলপমান আলোচনা কৰিম যি আমাৰ GS3ত পৰিহে তাৰপিছত আজি আমি দেখা পাম ইণ্ডিয়াৰ ছাৰ্ভিচ এক্সপৰ্টৰ ওপৰত আমি অলপ ডিছকাছ কৰিম তাৰপিছত আমি নাবাৰ্ডে যে ৰিসেন্টলি RBI ইনোভেশন হাবৰ সৈতে এটা টাই আপ কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু এই দুয়োটা টপিক আমাৰ GS3 ইণ্ডিয়ান ইকনমিৰ আন্ডাৰত অন্তৰ্গত আৰু শেষত আমাৰ যি আজি ইম্পৰ্টেণ্ট টপিক হেয়া হৈছে আমাৰ UK's deportation of asylum seekers to Rwanda এতিয়া এই পাৰ্টিকুলাৰ টপিকটো আমাৰ GS2 বা GS4 ethics আৰু ইন্টিগ্ৰিটিৰ অন্তৰ্গত আমি ইয়াক ইনক্লুড কৰিব পাৰো আৰু আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেয়াৰে আপোনালোকৰ বাবে এক্সক্লুসিভলি মেইনছৰ এটা ক্ৰেশ কোৰ্স লঞ্চ কৰিছে য'ত আপোনালোক সকলোৱে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ এনালাইসিছৰ উপৰিও কিদৰে আনসাৰ ৰাইটিং এপ্ৰোচ কৰিব লাগে কেনেকেনো লিখিব লাগে কুৱেশ্যনসমূহ কেনেকে সলভ কৰিব লাগে সকলোবোৰ আইডিয়া আপোনালোকে আমাৰ এক্সপাৰ্ট ফেকাল্টিজৰ পৰা পাবলৈ সক্ষম হ'ব যদি যোগাযোগ কৰিব বিচাৰিছে তেনেহলে তলত দিয়া নম্বৰটিত কন্টেক্ট কৰিব পাৰে তাৰোপৰি আপোনালোকৰ বাবে মেইনছৰ টেষ্ট সিৰিজ এটাও ৰখা গৈছে য'ত আপোনালোকে প্ৰেক্টিছ কৰি পেলাই আপোনালোকে প্ৰতিখন পেপাৰৰ ওপৰত এটা ওভাৰভিউ নিজেনো কেনেকুৱাকে আপোনালোকে কিমানটো লেভেলত আপোনালোক আলটিমেটলি আগবাঢ়ি যাব পাৰিছে তাৰ বাবে আপোনালোকৰ এটা মেইনছৰ টেষ্ট সিৰিজো ৰাখা হৈছে যদি আপোনালোকে জয়েন কৰিব বিচাৰে তেতিয়াহলে ডেফিনেটলি তলত দিয়া নম্বৰটিত কন্টেক্ট কৰিব কামিং বেক টু দ্য টপিক বুলেট প্ৰুফ জেকেট কি কনটেক্সটত এই পাৰ্টিকুলাৰ টপিকটো নিউজত আহিলে ৰিসেন্টলি আমাৰ যি DRDOৰ এটা স্পেশাল ইউনিট আপোনালোকে দেখা পাইছে DRDOৰ এটা স্পেশাল ইউনিটে লাইট ওয়েট বুলেট প্ৰুফ জেকেট তাকো লেভেল 6 ক্যাটেগৰি যেটো হাইয়েষ্ট লেভেল ক্যাটেগৰি আমি ক'ব পাৰো লাইট ওয়েট বুলেট প্ৰুফ জেকেট এটা ডেভেলপ কৰা বুলি আমি গম পাওঁ আৰু এই যে লাইট ওয়েট বুলেট প্ৰুফ জেকেট এই বুলেট প্ৰুফ জেকেটটো ইমানেই সেফ যে আলটিমেটলি হাইয়েষ্ট লেভেল অফ থ্ৰেট যদি আমাৰ সন্মুখত যদি ম্যাক্সিমাম যদি কিবা বিপদ আপদ যদি আহে তেতিয়াও আমি বহু ক্ষেত্ৰত এই জেকেটৰ পৰা ৰক্ষা পাবলৈ সক্ষম হওঁ ওভাৰঅল চাব গলে ফিচাৰ্স সমূহ যদি আমি চাও এই জেকেটটোৱে কেনেকুৱা ধৰণৰ প্ৰটেকচন দিয়ে আপোনালোক সকলোৱে AK47 ৰ বিষয়ে শুনিছে AK47 হওক স্নিপাৰ ৰাইফলছ হওক এই সকলোবোৰ যদি আজি 10 মিটাৰ ডিসটেন্সতো থাকে আৰামছে আমি ইয়াৰ পৰা ইজিলি আমি এই বুলেট প্ৰুফ জেকেটৰ পৰা আমি ৰক্ষা পাবলৈ সক্ষম হওঁ সো দ্যাটস দ্য বিউটি অফ দিস ৰিসেন্টলি ডেভেলপড বুলেট প্ৰুফ জেকেট এটা পইণ্টটো হ'ল ইমান সিগনিফিকেন্ট ইমান ধুনিয়াকে যে বনোৱা হৈছে ইমান এফিশিয়েন্টলি এই বুলেট প্ৰুফ জেকেটটো যে বনোৱা হৈছে obviously কিবা স্পেশাল মেটেৰিয়েল ব্যৱহাৰ কৰিব লাগিব কি ব্যৱহাৰ কৰা হৈছে ইয়াতে আসলতে সেৰামিক প্লেট ব্যৱহাৰ কৰা হৈছে মনত ৰাখিব সেৰামিক প্লেট ব্যৱহাৰ কৰা হৈছে আৰু এনেকুৱাকে বনোৱা হৈছে যে আমাৰ ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড যাক আমি BIS বুলি কওঁ সেই BIS ৰ যি লেভেল 6 সেই লেভেল 6 ৰ আকৰ্ডিংলি এই জেকেটটো ফুল ফ্লেজড প্ৰিপেয়াৰ কৰা আমি দেখা পাওঁ এটা সেৰামিক প্লেট মনোলিথিক সেৰামিক প্লেট ব্যৱহাৰ কৰাৰ এডভান্টেজ কি ইয়াক ব্যৱহাৰ কৰাৰ এডভান্টেজ বহু ধৰণৰ এডভান্টেজ পাওঁ এটা ডেফিনেটলি ই বিৰাট পাতল লাইট ওয়েট আৰু লাইট ওয়েট যেহেতুকে হয় আমাৰ মানুহে ধুনিয়াকে যিসকল আৰ্মি বা তেনেকুৱাকে যোন সেই সেক্টৰত যোনে কৰ্মৰত অৱস্থাত আছে তেওঁলোকে লাইট ওয়েট হোৱাৰ লগে লগে তেওঁলোকে ইজিলি ক্যাৰি কৰিবলৈ পাৰিব প্লাস অকল লাইট ওয়েট হলেই নহব লগতে টাফ হ'ব লাগিব যাতে বুলেট আহি পেলাই যাতে তেওঁলোকক ইনভেড নকৰে হেতু এটা বহুত ইম্পৰ্টেন্ট বস্তু obviously level 6 category of defense দি আছে মানে কি obviously it's light yet tough আজি যদি স্টিল বুলেটো আমাৰ সন্মুখত আহি পেলাই আমি সাপোজ সেই বুলেট প্ৰুফ জেকেটটো ৰিসেন্টলি ডেভেলপ বুলেট প্ৰুফ জেকেটটো আমি পৰিধান কৰি আছো আৰু ইন কেস আমাৰ সন্মুখৰ পৰা স্টিল বুলেটো আহি পেলাই যদি আমাক হাৰ্ম কৰিবলৈ চেষ্টা কৰে তেতিয়াও কোনো ধৰণৰ এই সেৰামিক প্লেট ব্যৱহাৰ কৰাৰ বাবে ই বাধা প্ৰদান কৰিবলৈ সক্ষম হ'ব that's the beauty of the recently developed bulletproof jacket আৰু for your information this is the first bulletproof jacket bharator first bulletproof jacket june imanto maximum level 6 maximum levelot amak protection dibole hoikham hoy moving to the next topic India's service export এই টপিকটো কি কাৰণে আহিছে নিউজত ৰিসেন্টলি আমি এটা ৰিপৰ্ট অনুযায়ী আমি গম পাইছো ইণ্ডিয়াৰ যি সাৰ্ভিস এক্সপৰ্ট সেই সাৰ্ভিস এক্সপৰ্ট ৰিসেন্টলি ভাল পাৰফৰমেন্স কৰিবলৈ পাৰিছে য'ত আমি দেখা পাইছো ইট হ্যাজ জাম্পড 11.4% য'ত আমি $345 বিলিয়ন 2023 এই পাৰ্টিকুলাৰ ইয়াৰটোত $345 বিলিয়ন আমি পাবলৈ সক্ষম হৈছো ইন স্পাইট অফ
ইকনমিক ইনচাৰ্টেইনিটিজ হয়নে গ্লোবেলি আমি চাব গ'লে ইমান ইকনমিক আনচাৰ্টেইনিটিজ বিলাক আছে তথাপিও ওভাৰঅল আমাৰ ইণ্ডিয়াই ভাৰতে সাৰ্ভিস এক্সপোৰ্টত এটা ভাল পাৰফৰমেন্স দেখুৱাবলৈ সক্ষম হৈছে আৰু এই কথাষাৰ এই ৰিপৰ্ট আমাক কোনে দিছে এই ৰিপৰ্ট দিছে আমাক UNCTAD অৰ্থাৎ ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট তেওঁলোকৰ ৰিপৰ্ট অনুযায়ী ভাৰতে ভাল পাৰফৰমেন্স দেখুৱাইছে এতিয়া অবভিয়াছলি প্ৰথমতে আমি বুজিব লাগিব যে সাৰ্ভিস এক্সপোৰ্ট মানেটো কি প্ৰথমতে আমি সাৰ্ভিস এক্সপোৰ্টৰ বিষয়ে এটা ৰাফ আইডিয়া এটা ল'বলৈ আমি চেষ্টা কৰো মই শৰ্টতে লিখিছো সাৰ্ভিস এক্সপোৰ্ট এসি বুলি লিখিছো এটা মই এক্সাম্পল দিও ফৰ এক্সাম্পল ইয়াতে মই আছো মই সাপোজ এটা অনলাইন এডুকেশ্যন প্লেটফৰ্ম এটা খুলিছো অনলাইন এডুকেশ্যন প্লেটফৰ্ম য'ত ধৰক মই ইংলিশ লাৰ্নিঙৰ বাবে মই ইংলিশ টিচিং কৰো ঠিক আছে এটা প্লেটফৰ্ম য'ত সকলোৱে যোনে ইংলিশ শিকিব খোজে পঢ়িব খোজে মোৰ পৰা মই তাৰে বাবে এটা অনলাইন প্লেটফৰ্ম এটা মই খুলিছো এতিয়া এই প্লেটফৰ্মটো যদি মই ওপেন ফৰ অল মিন্স ইন্টাৰনেশ্যনেল ষ্টুডেণ্টছেও যদি ইয়াতে ইনক্লুড হ'ব পাৰে ইয়াতে ইন্টাৰনেশ্যনেল ষ্টুডেণ্টও যদি মই ইয়াতে ইনক্লুড কৰিব পাৰোঁ ডেফিনেটলি আপুনি ইমেজিন কৰক মই ইয়াত এডুকেটৰ হিচাপে আছোঁ আৰু এডুকেটৰ হিচাপে মই বাহিৰৰ দেশতো মই মোৰ সাৰ্ভিস প্ৰভাইড কৰি আছো তাৰ মানে কি মই বাহিৰৰ দেশতো মই সাৰ্ভিস প্ৰভাইড কৰি আছো আৰু তেওঁলোকে অবভিয়াছলি তেওঁলোক যেহেতুকে মোৰ ষ্টুডেণ্ট হয় ধৰি লওক অন্যান্য যিসমূহ দেশ আছে তাৰ পৰা মই যি পইচা পাম অবভিয়াছলি মই সাৰ্ভিস প্ৰভাইড কৰিছো তো আইল গেট সাম মানি আৰু সেই মানি মোৰ কিহত আহিব ডলাৰত আহিব এআই হৈছে দিস ইজ আ ভেৰি সিম্পল এক্সাম্পল অফ সাৰ্ভিস এক্সপোৰ্ট এতিয়া আমাৰ ভাৰতৰ ক্ষেত্ৰত আমি সাৰ্ভিস এক্সপোৰ্ট obviously আমি ইনক্ৰিজ হোৱা দেখা পাইছো স্পেসিফিক্যালি কোনবোৰ সেক্টৰত ভাৰতৰ সাৰ্ভিস এক্সপোৰ্ট ভাল পাৰফৰমেন্স দেখুৱাইছে হেয়া যদি চাও এটা হৈছে ট্ৰেভেল সেক্টৰত ট্ৰান্সপোৰ্ট সেক্টৰত মেডিকেল সেক্টৰত হস্পিটালিটি সেক্টৰত আমি অলৰেডি গম পাওৱে আমাৰ বহু সংখ্যক ভাৰতীয় লোক বাহিৰা দেশত হস্পিটালিটি মেডিকেল নাৰ্সিং এনেবোৰ ক্ষেত্ৰত জড়িত হৈছে ট্ৰেভেলিঙৰ টুৰিষ্ট গাইড এণ্ড অল তেনেকুৱা কিয় people are involved in it right তো সেই কাৰণে সাৰ্ভিস এক্সপোৰ্ট ভাৰতৰ এইকেটা সেক্টৰত আমি ম্যাক্সিমাম হোৱা দেখা পাইছো আৰু ডেভেলপিং নেশ্যন হিচাপে চাব গলে কি কান্ট্ৰিজ ইনক্লুড আছে চাওক ইণ্ডিয়া ইনক্লুড আছে চাইনা সিংগাপুৰ টাৰ্কি থাইলেণ্ড মেক্সিকো সৌদি আৰবিয়া এই সকলোবোৰ ডেভেলপিং ইকনমিজ বৰ্তমান চাব গলে তেওঁলোক সাৰ্ভিস এক্সপোৰ্টত জড়িত হৈ আছে আৰু obviously ইণ্ডিয়াৰ যি সাৰ্ভিস এক্সপোৰ্ট last year আমি এটা ৰাইজ হোৱা দেখা পাইছো স্পেসিফিক্যালি ট্ৰেভেলিঙৰ পাৰপাছত এটা তাৰ উপৰি অন্যান্য বহুতো বিজনেস সাৰ্ভিস যেনে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত হওক আৰ্কিটেকচাৰৰ ক্ষেত্ৰত হওক আইটি সেক্টৰত স্পেসিফিক্যালি চাব গলে আজি মই ইয়াতে যদি আইটি পঢ়ি পেলাই মই যদি বাহিৰা কোম্পানীত যদি মই সাপোজ মই গুগলত মই কাম কৰি আছো বাহিৰা কোম্পানীত যদি মই কাম কৰি থাকো ইফ আই এম প্ৰভাইডিং সাৰ্ভিস টু দেম অবভিয়াছলি দ্য amount মই যে স্যালাৰি পাম হেয়া ডলাৰত পাম তো এনেকুৱা ধৰণৰ যেহেতুকে মই অলৰেডি আপোনালোকক বুজালোৱে ইঞ্জিনিয়াৰিং আৰ্কিটেকচাৰ একাউন্টিং সাৰ্ভিস ৰিসাৰ্চ এই সকলোবোৰ ক্ষেত্ৰত ইণ্ডিয়াৰ এটা ভাল ৱে এটা আমি দেখা পাওঁ আৰু স্পেসিফিক্যালি হিষ্টৰিক্যালি আমাৰ যে ৰেকৰ্ড অনুযায়ী ইণ্ডিয়াৰ সাৰ্ভিস এক্সপোৰ্ট বিশেষকৈ আমি দুখন দেশত খুব বেছি কনসেন্ট্ৰেটেড হোৱা দেখা পাইছো এখন হৈছে নৰ্থ আমেৰিকা আৰু এখন দেশ বুলি নকওঁ অবভিয়াছলি কন্টিনেন্ট বুলি ক'ব লাগিব দেশ বুলি ক'লে ভুল হ'ব স্পেসিফিক্যালি কনসেন্ট্ৰেট হৈ আছে দুখন কন্টিনেন্ট নৰ্থ আমেৰিকা আৰু ইউৰোপ এই দুখন কন্টিনেন্টত খুব বেছিকৈ আমাৰ সাৰ্ভিস এক্সপোৰ্ট আমাৰ লোকসকলে তাতে খুব বেছি মাইগ্ৰেট হৈ পেলাই আলটিমেটলি তাতে সাৰ্ভিস প্ৰভাইড কৰি থাকাও আমি দেখা পাইছো আৰু অবভিয়াছলি বৰ্তমান সময়ত যেহেতুকে আমি দেখা পাইছো যে এছিয়া আফ্ৰিকা লেটিন আমেৰিকা এনেবোৰ দেশত population অলপ হলেও আমি ইনক্ৰিজ হোৱা দেখা পাওঁ স্পেশালি এছিয়াৰ নিচিনা কন্টিনেন্টত পপুলেশ্যন ইনক্ৰিজ হৈছে ডেভেলপিং হয় আৰু ডেভেলপিং নেশ্যনসমূহত আমি কি দেখা পাওঁ ডেভেলপিং নেশ্যনছত বস্তুবিলাক অলপ বৰ্তমান এটা বেলেগ ধৰণৰ বস্তুবিলাক ৰাইজ হ'ব ধৰিছে তো ডেফিনেটলি ইণ্ডিয়াই যদি সেই মাৰ্কেটখন যিহেতুকে অলৰেডি আমি নৰ্থ আমেৰিকা আৰু ইউৰোপত মাৰ্কেটখন কনচেন্ট্ৰেট হোৱা দেখিছো ইণ্ডিয়াই এই মাৰ্কেটখন যদি অন্যান্য যদি এছিয়াত আফ্ৰিকাত লেটিন আমেৰিকাৰ এই কিছু ৰাজ্যত যদি শিফট কৰে তেতিয়াও আমি দেখা পাম যে তাতেও ইমাৰ্জিং মাৰ্কেট আছে সাৰ্ভিস এক্সপোৰ্টৰ ক্ষেত্ৰত
আৰু অলৰেডি যিহেতুকে কৈছিলৱে জিএ ৰিপৰ্ট ইণ্ডিয়াৰ সাৰ্ভিস এক্সপোৰ্ট ইম্প্ৰুভ হৈছে সেই ৰিপৰ্ট আমাক কোনে দিছিলে ৰিপৰ্ট আমাক দিছিলে UNCTAD United Nations Conference on Trade and Development. What is UNCTAD? UNCTAD is nothing but it's a international organization. আমাৰ UNৰ আন্ডাৰতে এটা ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন মেইন এম ডেভেলপিং নেশ্যন সমূহে যাতে ৱৰ্ল্ড ট্ৰেডত যাতে তেওঁলোকে নিজৰ যি ইণ্টাৰেষ্ট দেখুৱাইছে তেওঁলোক যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে UNCTAD ভালদৰে চালিজাৰি বস্তুসমূহ চাই 1964তে এষ্টাব্লিছ হৈছিলে UNCTAD আৰু as I have already mentioned ডেভেলপিং নেশ্যন সমূহৰ সাপোৰ্টত UNCTAD বৰ্তমান আমাৰ লগত আছে Moving on to the next news, another topic from GS3, Indian economy. NABARD ties up with RBI Innovation Hub. Ite ami prathamote, ami janibo laibo, NABARD ki, National Bank for Agriculture and Rural Development. Orthat ki, NABARD asolte eta developmental bank, hane? NABARD is a development bank. আৰু এই ডেভেলপমেন্ট বেংকটোৰ মূল উদ্দেশ্য কি এই ডেভেলপমেন্ট বেংকৰ মূল উদ্দেশ্য হৈছে একদম সিম্পল ভাষাত যদি ক'বলৈ যাওঁ ফাইনান্সিয়েল ইনক্লুজন একদম সিম্পল ভাষাত মই কৈছো এই নাবাৰ্ড বা ডেভেলপমেন্ট বেংকৰ আমাৰ মূল উদ্দেশ্য হৈছে ফাইনান্সিয়েল ইনক্লুজন হয়নে এই ফাইনান্সিয়েল ইনক্লুজন ফৰ হোৱাট পাৰপাস স্পেসিফিক্যালি নাবাৰ্ড যেহেতুকে গম পাইছে ইয়াতে A stands for agriculture mainly it is bringing financial inclusion in the field of agriculture আৰু overall rural developmentৰ ক্ষেত্ৰত নাবাৰ্ডৰ আমি ইম্পৰ্টেন্স আমি দেখা পাওঁ আৰু নাবাৰ্ডে কাক সুপাৰভাইজ কৰে জানে নে নাবাৰ্ডে সুপাৰভাইজ কাক কৰে নাবাৰ্ডে সুপাৰভাইজ কোঅপাৰেটিভ বেংক সমূহক সুপাৰভাইজ কৰা আমি দেখা পাওঁ তাৰ উপৰি আমাৰ যে RRB সমূহ আছে ৰিজনাল ৰুৰাল বেংক সমূহ RRB সমূহক নাবাৰ্ডে সুপাৰভাইজ কৰা আমি দেখা পাওঁ আৰু আমাৰ ৰিসেন্ট নিউজ অনুযায়ী আমি কি দেখিছো যে নাবাৰ্ডে কাৰ লগত পাৰ্টনাৰশ্বিপ স্থাপন কৰিছে RBIH মানে ৰিজাৰ্ভ বেংকৰ ইনোভেশন হাব হয়নে RBIৰ যি ইনোভেশন হাব সেই ইনোভেশন হাবৰ হৈতে এটা পাৰ্টনাৰশ্বিপ এটা স্থাপন কৰিছে কিহৰ বাবে যি সমূহ এগ্ৰিকালচাৰেল লোন সেই এগ্ৰিকালচাৰেল লোন সমূহ যাতে ফাষ্ট প্ৰসেসিং যাতে কৰিব পৰা যায় সোনকালে যাতে প্ৰসেস কৰিব পৰা যায় তাৰ বাবে RBIH ৰ হৈতে এটা টাই আপ কৰা আমি দেখা পাওঁ পাৰ্টনাৰশ্বিপত আহা আমি দেখা পাওঁ এটা পইণ্টটো হল RBIH নো কি হয় RBIH আমাক কি দিয়ে it gives access to financial service ঠিক আছে মনত ৰাখিব RBIH কি দিয়ে RBIH বেসিক্যালি আমাক ফাইনান্সিয়াল সার্ভিস সমূহৰ এক্সেস দিয়ে আৰু বিশেষকে লো ইনকাম পপুলেশন যদি আপুনি কোনোবা লো ইনকাম পপুলেশন আছে হে লো ইনকাম পপুলেশনৰ মানুহক ফাইনান্সিয়াল সার্ভিসৰ এক্সেস আমাক RBIH দিবলে চেষ্টা কৰে এতিয়া যে নাবাৰ্ড আৰু RBIH ৰ যি এই টাই আপৰ ফলত আমাৰ কি হ'ব এই টাই আপৰ ফলত অৰিজিনালি যি আমাৰ KCC মানে কিষাণ ক্ৰেডিট কাৰ্ড হয়নে আমাৰ যে কিষাণ ক্ৰেডিট কাৰ্ডৰ যি লোন সেই কিষাণ ক্ৰেডিট কাৰ্ডৰ লোনৰ যি পৰ্টেল সেই পৰ্টেলটো বৰ্তমান আমাৰ টাই আপ হ'ব সেই পৰ্টেলটো আমাৰ এমালগেমেট হ'ব কিহৰ লগত PTPFC অৰ্থাৎ পাব্লিক টেক প্লেটফৰ্ম ফৰ ফ্ৰিকশনলেছ ক্ৰেডিট কাৰ্ড এটা PTPFC হৈছে RBIH ৰ এটা পাৰ্ট RBIH ৰ এটা প্লেটফৰ্ম বুলি আমি ক'ব পাৰো অৰ্থাৎ পাব্লিক টেক প্লেটফৰ্ম কোৱাই হৈছে PTPFC ৰ মূল উদ্দেশ্য কি Its main aim is to facilitate seamless and efficient credit delivery. ঠিক আছে মনত ৰাখিব seamless and efficient credit delivery ৰ বাবে PTPFC এই আমাৰ RBIH ৰ যি PTPFC সেই PTPFC কাম কৰি আছে আৰু এতিয়া যেহেতুকে কিষাণ ক্ৰেডিট কাৰ্ডৰ যি লোন সেই লোনসমূহ যদি PTPFC ৰ লগত যদি ইন্টিগ্ৰেট কৰি দিয়া হয় তেতিয়াহলে আমাৰ সুবিধা কি হ'ব seamless delivery মানে কি কোনো অসুবিধা নোহোৱাকে একেবাৰে কম সময়তে short period of time যাতে আমি লোন সমূহ যাতে মুকলি হৈ যায় without much paper works হয়নে নহলে আমি দেখা পাওঁ যে এটা লোনৰ প্ৰসেস কিমান দীঘলীয়া হয় সপ্তাহ পাৰ হৈ যায় মানুহে গৈ বেংকত গৈ দৌৰা-দৌৰি কৰি থাকিব লাগে কিন্তু বৰ্তমান যদি এই লোনৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ যি লোন গিভিং প্ৰসেস এই লোন প্ৰসেসটো যদি আমাৰ PTPFC ৰ লগত যদি ইন্টিগ্ৰেট কৰে এমালগেমেট কৰে তেতিয়াহলে সুবিধা এয়াই হ'ব যে টাইম কনজাম্পশন বহু পৰিমাণত কমি যাব আৰু obviously মই কলুৱে এই যে ডিজিটালাইজেশন কৰিবলৈ গৈ আছে এই ডিজিটালাইজেশনৰ ফলত কি হ'ব ইনষ্টেন্ট ডোৰ ষ্টেপ ডেলিভাৰী অফ ক্ৰেডিট
আমাৰ যি ক্ৰেডিট সেই ক্ৰেডিটসমূহ ইনষ্টেণ্ট ডোৰ ষ্টেপ ডেলিভাৰী হ'ব আমি টেনশ্যন ল'বই নালাগে আমি বেংকে গৈ পেলাই আমি বস্তুসমূহ কামসমূহ কৰিব নালাগে আমাৰ সন্মুখত আহি পেলাই আমি বস্তুবিলাক সব আমাৰ সন্মুখতেই থাকিব আৰু এই ইন্টিগ্ৰেশ্যনৰ কাৰণে এই যি ইন্টিগ্ৰেশ্যন হ'ব সেই ইন্টিগ্ৰেশ্যন আল্টিমেটলি বহু ডিষ্ট্ৰিক্টত হ'ব অলৰেডি লিখা গৈছে যে 351 ডিষ্ট্ৰিক্টত এই ইন্টিগ্ৰেশ্যন যদি হয় তেতিয়াহ'লে আমাৰ ষ্টেট কোঅপাৰেটিভ বেংক RRBs সকলোৱে বিভিন্ন ধৰণৰ সাৰ্ভিসৰ এক্সেস লাভ কৰিবলৈ সক্ষম হ'ব বহু ধৰণৰ ইনফেক্ট এফিচিয়েন্সিও বাঢ়িব ৰাইট আমাৰ যি টাৰ্ন এৰাউণ্ড টাইম একদম সিম্পল ভাষাত যদি মই কওঁ মই অলপ আগতে কৈছিলো আজি মই যদি লোন এটা ল'বলৈ গৈছো মই বেংকত কিমান দিন দৌৰি থাকিব লাগিব কমেও 3 পৰা 4 সপ্তাহ আমাৰ লাগিয়ে যায় মানে এটা মাহ লাগি যায় ধৰি লওক সেই এটা মাহ লাগি যোৱা এটা মাহৰ হলনি যদি 5 মিনিটত কাম এটা হৈ আছে তাকো 120 মিলিয়ন ফাৰ্মাৰ্ছৰ বাবে কিমান আমাৰ দেশত যদি আমি ডেটা অনুযায়ী কওঁ যে ভাৰতৰ 120 মিলিয়ন ফাৰ্মাৰ্ছক যদি আমি এই বেনিফিট যদি আমি দিব খুজো যি ইনষ্টেণ্ট 5 মিনিটছতে আমি এই সুবিধা পাই আছো তেনেহলে that's the beauty right that's the beauty of digitalization আৰু আজিৰ NMSৰ শেষৰটো টপিক UK's deportation of asylum seekers to Rwanda এতিয়া obviously মই প্ৰথমতে গোটেই কনটেক্সটটো কোৱাৰ আগতে মই আপোনালোকক UK আৰু ৰৱাণ্ডা এবাৰ দেখাই ল'ব খুজো আপোনালোকে চাওক ৰৱাণ্ডা ক'ত আছে ৰৱাণ্ডা ইজ এন আফ্ৰিকান নেশ্যন আৰু UK ক'ত আছে ইয়া UK আপোনালোকে দেখা পাইছে UK আৰু ৰৱাণ্ডা ডিসটেন্সও দেখা পাইছে তো এনেকুৱা কি হ'ল যত বৰ্তমান UK আৰু ৰৱাণ্ডাৰ মাজত এনেকুৱা ধৰণৰ ইস্যু চলি আছে ৰৱাণ্ডাৰ বহু সংখ্যক লোক UK লৈকে মাইগ্ৰেট হৈ আছে তেওঁলোকে আল্টিমেটলি দে আৰ asylum seekers তেওঁলোকে আশ্ৰয় বিচাৰি পেলাই UK লৈকে গৈছে কিয় এনেকুৱা কি ইস্যুজ হৈছে ৰৱাণ্ডাত বেসিক্যালি সোশিও ইকোনমিক কাৰণ মনত ৰাখিব সোশিও ইকোনমিক ৰিজন তাতে ওভাৰঅল সোশ্যাল ডিসক্ৰিমিনেশন তেওঁলোকে ফেস কৰিবলগীয়া হৈছে ইকোনমিক পাৰ্সপেক্টিভত বহু সংখ্যক লোকে বহু ধৰণৰ ইস্যুজ সমস্যা ফেস কৰিবলগীয়া হৈছে যেহেতু কেনেকুৱা সোশিও ইকোনমিক কন্ডিশনছ ৰৱাণ্ডাত ভাল দেখা যোৱা নাই বৰ বেয়া দেখা গৈছে হেহে বহুতে আশ্ৰয় বিচাৰি UK লৈকে যাবলৈ ধৰিছে আৰু হেহে ৰিসেন্টলি UK পাৰ্লিয়ামেন্টে এখন বিল পাস কৰিছে য'ত কোৱা হৈছে সেই বিলখনত কোৱা গৈছে যে যিসকল asylum seekers যিসকল ৰৱাণ্ডাৰ পিপলে আহি পেলাই UKত আশ্ৰয় লৈছেহি বা আশ্ৰয় বিচাৰিছেহি তেওঁলোকক আকৌ ৰৱাণ্ডালে ডিপৰ্ট কৰি দিয়া হ'ব আকৌ উভতাই পঠিওৱা হ'ব তেওঁলোকৰ মতে মুঠৰ পৰ UKৰ এই বিল অনুযায়ী ৰৱাণ্ডাৰ পৰা অহা কোনো ধৰণৰ লোকক আল্টিমেটলি ইয়াতে আশ্ৰয় দিবলৈ তেওঁলোক বৰ্তমান সময়ত প্ৰস্তুত নহয় এনিওয়ান যদি তেওঁলোকে উইদাউট প্ৰায়ৰ পাৰমিশন আহে মুঠৰ পৰ যদি permission নোহোৱাকে তেওঁলোকে যদি আহে যদিও বা on the grounds of on legitimate grounds যদিও বা তেওঁলোকৰ কিবা valid reason থাকে কিন্তু permission নোলোৱাকে যদি UK লৈকে তেওঁলোকে আহি পায় তেতিয়া হলে তেওঁলোকক পুনৰ উভতাই দিয়া হ'ব এইটোৱে হৈছে মেইন objective of this particular bill এটা যেহেতু কি UKৰ এই বিলখন ফাইনালি UKৰ বিলখন পাস হোৱাৰ পিছত বহু ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যেনে এথিক্যাল ইস্যুজ কিছুমান উত্থাপন হৈছে যিসকল লোক অলৰেডি সোশিও ইকোনমিক ইস্যুজ ফেস কৰি আছে ৰৱাণ্ডাত সেই সকল লোক যদি আকৌ UK লে আহিছে আশ্ৰয় বিচাৰি আহিছে obviously কিবা এটা কাৰণত আহিছে আশ্ৰয় বিচাৰি তেওঁলোকে নিজৰ দেশত অশান্তি পাইছে কাৰণে আশ্ৰয় বিচাৰি আহিছে যেহেতুকে আশ্ৰয় বিচাৰি আহিছে আকৌ তেওঁলোকক যদি সেইখন পুনৰ সেই দেশলৈ উভতাই পঠিয়া হয় য'ত তেওঁলোকৰ কোনো সেফটি নাই obviously এটো এটা ডাঙৰ এথিক্যাল question ethically আমি correct হয় না নহয় আপুনি নিজেই ভাবি কক right it's a big thing then comes the fairness of the deportation process এই deportation process to হসাকি কিমান দূৰ fair আৰু যিসকল লোক কক আমি পঠিয়াই আছো ultimately socio economic কাৰণত যেহেতুকে তেওঁলোক exploit হৈ আছে আৰু further exploit হ'ব তেওঁলোক vulnerable হয় already তেওঁলোকে নিজৰ দেশ এৰি পেলাই পলাই অহাৰ নিচিনা কথা আকৌ আমি তেওঁলোকক যেতিয়া উভতাই পঠিয়াম ৰৱাণ্ডাৰ গভৰ্ণমেণ্টে whether they will তেওঁলোকে একসেপ্ট কৰিব নে তেওঁলোকে এক্সপ্লইট কৰিব নে তেওঁলোক obviously they are vulnerable now তো এনেকুৱা ধৰণৰ বহুতো ethical groundsত প্ৰশ্নৰ উত্থাপন হৈছে আৰু obviously already ৰৱাণ্ডাৰ হিউম্যান ৰাইট অকৰ্ড মতে যিসকল মানুহ আছে ৰৱাণ্ডাত তাতে বহুত দুৰ্ব্যৱহাৰ কৰা হৈছে বুলি আমি ৰিপৰ্ট অনুযায়ী আমি গম পাইছো হিউম্যান ৰাইটস ভায়োলেট কৰা বুলি
ইল ট্ৰিটমেণ্ট হৈছে বিভিন্ন ধৰণৰ ৰিফিউজি হওক জাৰ্নেলিষ্ট হওক বহু ধৰণৰ ইল ট্ৰিটমেণ্ট হোৱা দেখা পাইছে সেয়েহে বহু মানুহে সেইকাৰণে ইউকেক প্ৰশ্ন সুধিছে যে হোৱাট এভাৰ ডিচিশ্যন ইউ হেভ টেকেন ৱেডাৰ ইটছ এথিকেলি কাৰেক্ট তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট যি আমাৰ প্ৰিন্সিপল অফ নন ৰিফলমেণ্ট সেই প্ৰিন্সিপল অফ নন ৰিফলমেণ্টটো ভায়লেট কৰা বুলি কোৱা হৈছে এতিয়া কি হয় প্ৰিন্সিপল অফ নন ৰিফলমেণ্ট প্ৰিন্সিপল অফ নন ৰিফলমেণ্ট একদম সাধাৰণ ভাষাত ক'ব গ'লে ছাপ'জ মই মোৰ দেশত কিবা কাৰণত ডিছক্ৰিমিনেশ্যন পাইছোঁ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে মই মোৰ দেশত সেইটো লেভেলত মই শান্তি পোৱা নাই মই অশান্তি পাইছোঁ সেয়েহে মই বেলেগ এখন দেশত মাইগ্ৰেট হৈছোঁ আশ্ৰয় বিচাৰি মই মাইগ্ৰেট হৈছোঁ এতিয়া মাইগ্ৰেট হোৱাৰ লগে লগে obviously মোৰ লগত যদি মোৰ নিজৰ দেশত যদি ডিছক্ৰিমিনেশ্যন হৈছে মেবি অন দ্য বেচিছ অফ ৰেচ ৰিলিজনৰ বেচিছত হ'ব পাৰে নেশ্যনেলিটিৰ বেচিছত হ'ব পাৰে হয়নে তো এনেকুৱা বিভিন্ন কাৰণত যদি মই এনেকুৱা ধৰণৰ মই যদি ভালনাৰেবল হওঁ আৰু মই যদি বেলেগ এখন দেশত আশ্ৰয় বিচাৰি পেলাই গৈছোঁ তেতিয়াহ'লে একৰ্ডিং টু দ্য প্ৰিন্সিপল অফ নন ৰিফলমেণ্ট যিখন দেশত মই আশ্ৰয় বিচাৰি গৈছোঁ সেইখন দেশে মোক কেতিয়াও আকৌ উভতাই পঠিওৱাটো উচিত নহয় মনত ৰাখিব সেয়াই হৈছে কোনো সেই দেশখনে কেতিয়াও মোক উভতাই পঠিওৱাটো উচিত নহয় বিকজ আই এম ইন দ্য ডেঞ্জাৰ অফ পাৰ্চিকিউশ্যন ৰাইট মোৰ চব চাৰিওফালৰ পৰা চাব গ'লে আই এম ভালনাৰেবল তো সেই হিট ফৰবিডছ এ কাণ্ট্ৰি তো এই বস্তুটো ভায়লেট কৰা বুলিও কোৱা হৈছে চ' সেয়াই আছিলে আজিৰ আমাৰ NMSৰ ছেশ্যন আৰু যিহেতুকে আমি বৰ্তমান এই কণ্টেক্সত আলোচনা কৰিলোঁ সেয়েহে আপোনালোকক মেইনছৰ প্ৰেক্টিছ প্ৰশ্ন এটা দিওঁ কুৱেশ্যনটো হ'ল ডু ইউ থিংক ইণ্ডিয়া ইজ ফেচিং ৰিফিউজি প্ৰব্লেম What are the probable factors which trigger the issue of refugee in India? প্ৰশ্নটি 250 words অৰ্থাৎ 15 মাৰ্কৰ প্ৰশ্ন এটা দিয়া গৈছে আপোনালোকে উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু লিখি পেলাই ডেফিনেটলি আপোনালোকে কম্পিটিশ্যন কেয়াৰত আপোনালোকে চেণ্ড কৰিব পাৰে শেষত বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ